নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলকতা চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমত এইবাৰ কাৰ চৰকাৰ হ'ব? অসমৰ বিধানসভা নিৰ্বাচনক লৈ প্ৰকাশ পালে অপিনিয়ন পল। মেট্ৰাছ আইএনএছে প্ৰকাশ কৰিছে এই অপিনিয়ন পল। এই সমীক্ষা মতে বিজেপিয়ে অসমত কিমানখন আসন পাব, কংগ্ৰেছে কিমানখন আসন লাভ কৰিব আৰু চৰকাৰ কাৰ হ'ব চাওঁ আহক। মেট্ৰাছ আইএনএছৰ সমীক্ষা মতে অসমত পুনৰ হ'ব বিজেপি চৰকাৰ। এই সমীক্ষা মতে নিৰ্বাচনত বিজেপিয়ে লাভ কৰিব 96ৰ পৰা 98খন আসন, কংগ্ৰেছে লাভ কৰিব 26ৰ পৰা 28খন আসন, AIUDFে 1ৰ পৰা 5খন আসন লাভ কৰিব পাৰে আৰু অন্যান্য 1ৰ পৰা 3খন আসন দখল কৰাৰ সম্ভাৱনা আছে। অৰ্থাৎ মেট্ৰাছ আইএনএছৰ মতে অসমত পুনৰ হ'ব বিজেপি চৰকাৰ। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। ইৰাণত আক্ৰমণ কৰি এইবাৰ মহা বিপদত পৰিছে আমেৰিকা। অসহায় হৈ পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। এই যুদ্ধত বিশ্বৰ 7খন দেশৰ পৰা সহায় বিচাৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই, কিন্তু বিশ্বৰ কোনো এখন দেশে আগবাঢ়ি অহা নাই আমেৰিকাক সহায় কৰিবলৈ। হৰমুজ প্ৰণালীত বিশ্বৰ 7খন দেশক যুদ্ধ জাহাজ প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছিল, কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আহ্বানৰ প্ৰতি কোনো গুৰুত্বই নিদিলে বিশ্বৰ কোনো এখন দেশে। ইৰাণত আক্ৰমণ চলাই এইবাৰ অসহায় হৈ পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ইৰাণে ষ্ট্ৰেইট অৱ হৰমুজ বন্ধ কৰাৰ পিছতে বিপদত পৰিছে আমেৰিকা। ষ্ট্ৰেইট অৱ হৰমুজ বন্ধ কৰি দিয়াৰ পিছতে আকাশলংঘী হৈছে তেল আৰু গেছৰ দাম। ইয়াৰ পিছতে হৰমুজ প্ৰণালী খুলিবলৈ ইৰাণক হেঁচা দিয়াৰ চেষ্টা ট্ৰাম্পৰ। বিশ্বৰ 7খন দেশক হৰমুজ প্ৰণালীলৈ সেনা প্ৰেৰণ কৰিবলৈ আহ্বান মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। চীন, ফ্ৰান্স, জাপান, দক্ষিণ কোৰিয়া, ব্ৰিটেইনক হৰমুজলৈ যুদ্ধ জাহাজ প্ৰেৰণৰ আহ্বান। নাটোৰ দেশসমূহকো সহায় কৰিবলৈ ট্ৰাম্পে জনালে আহ্বান। এই সময়ত সহায় নকৰিলে নাটোৰ ভৱিষ্যত বিপদত পৰিব বুলি দাবী মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। কিন্তু ট্ৰাম্পৰ আহ্বানৰ পিছত বিশ্বৰ কোনো এখন দেশে এই পৰ্যন্ত হৰমুজ প্ৰণালীলৈ প্ৰেৰণ কৰা নাই যুদ্ধ জাহাজ। অৰ্থাৎ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আহ্বানৰ প্ৰতি কোনো গুৰুত্বই নিদিলে এইসমূহ দেশে। আৰু এতিয়া ইৰাণত আক্ৰমণ চলাই অসহায় হৈ পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। পৰৱৰ্তী খবৰ, নলবাৰীত ৰাজ্য কঁপাই যোৱা ভয়ংকৰ ঘটনা। এইবাৰ নলবাৰীৰ তন্ত্ৰ শংকৰাত কনিষ্ঠ ভাতৃৰ হাতত প্ৰাণ গ'ল জ্যেষ্ঠ ভাতৃৰ। দেওবাৰৰ নিশা হৰজ্যোতি হালৰ হাতত প্ৰাণ গ'ল হীৰকজ্যোতি হালৈৰ। চোকা অস্ত্ৰৰ আঘাতত প্ৰাণ গ'ল জ্যেষ্ঠ ভাতৃ হীৰকজ্যোতিৰ। আৰু নিশাই নলবাৰী আৰক্ষীয়ে আটক কৰে অভিযুক্ত হৰজ্যোতি হালৈক। সম্প্ৰতি মৰ্গত ৰখা হৈছে নিহত হীৰকজ্যোতি হালৰ মৃতদেহ। ঘটনা সন্দৰ্ভত নলবাৰী আৰক্ষীৰ তদন্ত আৰম্ভ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। অসমৰ শিক্ষা খণ্ডত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন। 6ষ্ঠ শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈ বাধ্যতামূলক হ'ল অসমৰ বুৰঞ্জী আৰু ভূগোল। অসম চৰকাৰে ৰাজ্যখনৰ শিক্ষা খণ্ডত এক অতি গুৰুত্বপূৰ্ণ আৰু আদৰণীয় সিদ্ধান্ত গ্ৰহণ কৰিছে। এই নতুন সিদ্ধান্ত অনুসৰি চলিত শিক্ষাবৰ্ষৰ পৰাই 6ষ্ঠ শ্ৰেণীৰ পৰা 8ম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে অসমৰ বুৰঞ্জী আৰু ভূগোল বিষয় দুটা বাধ্যতামূলক কৰা হৈছে। ৰাজ্যৰ স্কুলীয়া শিক্ষা বিভাগে ইতিমধ্যে এই সন্দৰ্ভত এক চৰকাৰী নিৰ্দেশনা জাৰি কৰিছে। বিভাগীয় সচিব শ্বাহনেৱাজ চৌধুৰীৰ স্বাক্ষৰিত এই নিৰ্দেশনা অনুসৰি এতিয়াৰ পৰা উচ্চ প্ৰাথমিক পৰ্যায়ৰ পাঠ্যক্ৰমত এই দুয়োটা বিষয় অন্তৰ্ভুক্ত কৰাটো সকলো বিদ্যালয়ৰ বাবে অপৰিহাৰ্য হ'ব। চৰকাৰৰ এই পদক্ষেপৰ মূল লক্ষ্য হৈছে ছাত্ৰ ছাত্ৰীসকলক নিজৰ ৰাজ্যখনৰ চহকী সাংস্কৃতিক, সামাজিক আৰু ভাষিক ঐতিহ্যৰ বিষয়ে গভীৰ জ্ঞান প্ৰদান কৰা। অসমৰ ঐতিহাসিক পটভূমি আৰু ভৌগোলিক অৱস্থানৰ বিষয়ে সৰুৰে পৰাই শিক্ষাৰ্থীসকলক অৱগত কৰাই এই সিদ্ধান্তৰ মূল উদ্দেশ্য।
শিক্ষা বিভাগৰ মতে 2026 চনৰ শিক্ষাবৰ্ষৰ পৰা এই নিয়ম সম্পূৰ্ণৰূপে কাৰ্যকৰী হ'ব। ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ মাজত অসমৰ পৰিচয়, পৰম্পৰা আৰু ঐতিহাসিক গৌৰৱৰ প্ৰতি সজাগতা বৃদ্ধি পাব বুলি আশা কৰা হৈছে। আৰু শিক্ষা বিশেষজ্ঞসকলে বিশ্বাস কৰে যে এইদৰে বুৰঞ্জী আৰু ভূগোলক বাধ্যতামূলক বিষয় হিচাপে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিলে কোমলমতীয়া শিক্ষাৰ্থীসকলৰ মনত নিজৰ মাটি আৰু সংস্কৃতিৰ প্ৰতি এক গভীৰ টান গঢ়ি উঠিব। নিজৰ শিপাৰ সৈতে পৰিচিত হ'লেহে উঠি অহা প্ৰজন্মই ভৱিষ্যতে ৰাজ্যখনৰ ঐতিহ্য ৰক্ষাত অৱদান যোগাব পাৰিব। এই সিদ্ধান্তই অসমৰ শৈক্ষিক ক্ষেত্ৰখনত এক ইতিবাচক প্ৰভাৱ পেলাব আৰু ছাত্ৰ ছাত্ৰীসকলক এগৰাকী সচেতন নাগৰিক হিচাপে গঢ়ি তোলাত সহায় কৰিব। পৰৱৰ্তী খবৰ, 26ৰ নিৰ্বাচনৰ পূৰ্বে ৰকিবুল হুছেইনক লৈ কংগ্ৰেছত মুকলি বিদ্ৰোহ। ৰকিবুল হুছেইনক লৈ উত্তপ্ত ডবকাৰ ৰাজীৱ ভৱন। ৰাজীৱ ভৱনৰ বেনাৰ পোষ্টাৰ ফালি সৃষ্টি কৰিলে উত্তাল পৰিৱেশৰ। ৰকিবুল হুছেইনৰ বাবে বিন্নাকান্দি সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী নিদিয়াৰ অভিযোগ। ৰকিবুল হুছেইনক লৈ ডবকাৰ ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি। কংগ্ৰেছৰ নেতাকৰ্মীয়ে ভৰিৰে গচকিলে ৰকিবুলৰ ফটো। ডবকাৰ ৰাজীৱ ভৱনৰ পৰা আঁতৰালে কংগ্ৰেছৰ বেনাৰ পোষ্টাৰ। ৰাজীৱ ভৱনৰ বেনাৰ পোষ্টাৰ ফালি সৃষ্টি কৰিলে উত্তাল পৰিৱেশৰ। বিন্নাকান্দি সমষ্টিক লৈ খঙত অগ্নি শৰ্মা, কংগ্ৰেছৰ নেতাকৰ্মী। বিন্নাকান্দি সমষ্টি অজাপক এৰি দিয়াক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ। আৰু ৰকিবুল হুছেইনৰ বাবে বিন্নাকান্দি সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী নিদিয়াৰ অভিযোগ কংগ্ৰেছ কৰ্মীৰ। পৰৱৰ্তী খবৰ, বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী তাৰেক ৰহমানৰ নতুন আঁচনি উদ্বোধন। বাংলাদেশৰ মন্দিৰৰ পুৰোহিতসকলে লাভ কৰিব 5,000 টকাকৈ দৰমহা আৰু মন্দিৰৰ তত্ত্বাৱধায়কসকলে লাভ কৰিব 3,000 টকাকৈ মাহিলী দৰমহা। সমান্তৰালকৈ মছজিদৰ ইমামসকলে লাভ কৰিব 5,000 টকাকৈ দৰমহা আৰু মছজিদৰ মুৱাজ্জিনে লাভ কৰিব 3,000 টকাকৈ দৰমহা। ঠিক তেনেদৰে বৌদ্ধ মঠৰ মুৰব্বী, সহায়কাৰী আৰু গীৰ্জাৰ সহায়কাৰী পুৰোহিতসকলেও লাভ কৰিব 5,000 আৰু 3,000 টকাকৈ দৰমহা। প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱাৰ পিছতে এই নতুন আঁচনি ৰূপায়ণ কৰিছে বা উদ্বোধন কৰিছে বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী তাৰেক ৰহমানে। পৰৱৰ্তী খবৰ, 20 মাৰ্চত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মনোনয়ন পত্ৰ দাখিল। দিনৰ 12:30 মনোনয়ন পত্ৰ দাখিল কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, পুনৰ আন এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ গৈ আছে সমগ্ৰ বিশ্ববাসী। একেলগে এইবাৰ 2 মিনিট 18 ছেকেণ্ডৰ বাবে অন্ধকাৰত ডুব যাব সমগ্ৰ পৃথিৱী। শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণৰ সাক্ষী হ'বলৈ সাজু হওক আপুনি। এই সূৰ্যগ্ৰহণ কেতিয়া হ'ব আৰু বিশ্বৰ কোন কোন প্ৰান্তৰ পৰা এই সূৰ্যগ্ৰহণ দেখিবলৈ পোৱা যাব আৰু এই সূৰ্যগ্ৰহণৰ সময়ছোৱাত আপুনি কি কি কৰিব পাৰিব আৰু কি কি কৰিব নোৱাৰিব সবিশেষ তথ্য জনাই আছোঁ, চাওঁ আহক। 2026 বৰ্ষৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণৰ সাক্ষী হ'ব সমগ্ৰ বিশ্ববাসী। অহা 12 আগষ্টত আকাশত দেখা পাব এই বিৰল দৃশ্য। সূৰ্যক চন্দ্ৰই সম্পূৰ্ণৰূপে ঢাকি পেলাব 12 আগষ্টৰ দিনটোত। দিনতেই আন্ধাৰ হৈ পৰিব সমগ্ৰ বিশ্ব। সূৰ্যৰ বহিৰ্ভাগ খালী চকুৰে হ'ব দৃশ্যমান। 2 মিনিট 18 ছেকেণ্ডৰ বাবে সম্পূৰ্ণৰূপে একেলগে অন্ধকাৰত বুৰ যাব পৃথিৱী। নিশা 9:04 আৰম্ভ হোৱা গ্ৰহণৰ প্ৰভাৱ পুৱা 4:25 থাকিব। শতিকাৰ অন্যতম দীঘলীয়া সূৰ্যগ্ৰহণ বুলি বিজ্ঞানীসকলে অভিহিত কৰিছে এই সূৰ্যগ্ৰহণক। জ্যোতিষীসকলে এই সূৰ্যগ্ৰহণক লৈ প্ৰদান কৰিছে কিছু বিধান। এই গ্ৰহণৰ সময়ত শুভ কাম হাতত নল'বলৈ পৰামৰ্শ জ্যোতিষীসকলৰ। ভগৱানৰ মূৰ্তি স্পৰ্শ বা অন্যান্য চোকা অস্ত্ৰ হাতত লোৱাৰ পৰা বিৰত থকাৰ পৰামৰ্শ দিছে জ্যোতিষীসকলে। বিশ্বৰ কোন কোন প্ৰান্তত দেখা পাব এই সূৰ্যগ্ৰহণ চাওঁ আহক। উত্তৰ মেৰু অঞ্চল, গ্ৰীণলেণ্ড, আইচলেণ্ড, উত্তৰ স্পেইন আৰু পৰ্তুগাল সহ ইউৰোপৰ মূল ভূখণ্ডত স্পষ্ট হ'ব এই গ্ৰহণৰ দৃশ্য। অৱশ্য ভাৰতত এই সূৰ্যগ্ৰহণ প্ৰত্যক্ষ নহয় বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। যিহেতু এই সূৰ্যগ্ৰহণটো ভাৰতীয় সময়মতে নিশাৰ সময়ছোৱাত হ'ব,
সেয়ে ভাৰতত দৃশ্যমান নহয় এই সূৰ্যগ্ৰহণ। সেয়েহে ভাৰতত দৃশ্যমান নহয় এই সূৰ্যগ্ৰহণ। আৰু ধৰ্মীয় বিশ্বাস অনুসৰি ইয়াৰ সূতককাল ভাৰতত মান্য নহ'ব। গতিকে ভাৰতত পূজা পাতল বা অন্যান্য শুভ কাৰ্যত ইয়াৰ কোনো প্ৰভাৱ নপৰে বুলি জ্যোতিষীসকলে উল্লেখ কৰিছে। তথাপিও কিছু নীতি নিয়ম পালন কৰাৰ পৰামৰ্শ দিছে জ্যোতিষীসকলে।